মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। ইয়াৰ আগৰ পাঠত তোমালোকক এই অনুশীলনীটোৰ মই 6 নম্বৰলৈকে অংকসমূহ কৰি দিছিলোঁ আৰু আজি 7 নম্বৰৰ পৰা বাকী যিকেইটা অংক আছে সেই অংককেইটা তোমালোকক কৰি দিম। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছো 7 নম্বৰ অংকটো। এই অংকটোত আছে ABCD আয়তৰ কালি 225 বৰ্গ সেন্টিমিটাৰ। মানে এই আয়তটোৰ কালি হৈছে 225 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 10 সেন্টিমিটাৰ। এইটো হৈছে ইয়াৰ উচ্চতা, সেইটো 10 সেন্টিমিটাৰ। ইয়াৰ ভূমি কিমান? এতিয়া এইটো বা এইটো আমি উলিয়াব লাগে। তোমালোকে নিশ্চয় জানা উচ্চতা মানেই হৈছে এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব। অৰ্থাৎ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব আমাক দিয়া আছে 10 সেন্টিমিটাৰ আৰু ইয়াৰ কালি দিয়া আছে 225 বৰ্গ সেন্টিমিটাৰ। এতিয়া আয়তৰ ক্ষেত্ৰত আমি এইটোক উচ্চতা বুলি নকৈ যদি ইয়াক প্ৰস্থ বুলি কওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব? দিশ পূৰণ প্ৰস্থ সমান 225 বৰ্গ সেন্টিমিটাৰ। তোমালোকে নিশ্চয় কথাটো বুজিছা। উচ্চতাও ক'ব পাৰো, আমি প্ৰস্থও ক'ব পাৰো। অৰ্থাৎ আমি সূত্ৰটো এনেকে যদি লিখো ABCD আয়তৰ কি লিখিম আমি? AB পূৰণ BC is equal to 225 বৰ্গ সেন্টিমিটাৰ। তোমালোকে নিশ্চয় বুজিছা কথাটো। কিয় আমি এনেকে লিখিলো? কাৰণ ABCD আয়তৰ এই বাহুটো আৰু এই বাহুটো পূৰণ কৰিলে 225 বৰ্গ সেন্টিমিটাৰ হয়। এই কাৰণে আমি জানো যে এই আয়তটোৰ কালি দিয়া আছে 225 বৰ্গ সেন্টিমিটাৰ। কালি যদি উলিয়াব লাগে সেই বাহু দুটাক পূৰণ কৰিবই লাগিব। এতিয়া দিয়া আছে BC is equal to 10 সেন্টিমিটাৰ। এতেকে AB পূৰণ 10 is equal to 225 বা AB is equal to 225 by 10 বা AB is equal to কিমান হ'ব? 225ক 10ৰে হৰণ কৰিলে হ'ব 22.5। কেনেকে হয় সেইটো আগতে বহুবাৰ মই কৈছো। অৰ্থাৎ আমি কি লিখিম এতিয়া? এতেকে আয়তটোৰ ভূমি 22.5 সেন্টিমিটাৰ। নিশ্চয় তোমালোকে বুজিছা। এই লাইনটো তোমালোকে এনেকে নিলিখি বেলেগকেও লিখিব পাৰা। আমি জানো আয়তৰ কালি সমান দিশ পূৰণ উচ্চতা, তেনেকেও লিখিব পাৰা। সেইটো তোমালোকৰ নিজৰ কথা হ'ব। এনেকে লিখিলেও হ'ব, তেনেকে লিখিলেও হ'ব। মুঠতে আচল সূত্ৰটো হৈছে এইটো আয়তৰ কালি দিয়া আছে আৰু দিশ আৰু প্ৰস্থৰ ভিতৰত তোমালোকক এটা দিয়াই আছে, আনটো উলিয়াব লাগে। নিশ্চয় তোমালোকে অংকটো সুন্দৰকৈ বুজিলা। এইবাৰ লৈছো 8 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো তোমালোকে কিতাপত ভালদৰে চাই লোৱা। ইয়াত আছে ABCD সামান্তৰিকৰ AB is equal to 8 সেন্টিমিটাৰ। এইটো ABCD সামান্তৰিক, ইয়াৰ AB is equal to 8 সেন্টিমিটাৰ। AD is equal to 5 সেন্টিমিটাৰ। AD মানে A পৰা D লৈকে এইখিনি দূৰত্ব হৈছে 5 সেন্টিমিটাৰ। ইয়াত মই সেন্টিমিটাৰটো নিলিখিলো, গতিকে ইয়াত তোমালোকে এনেকে আঁতৰত লিখি দিয়া 5 সেন্টিমিটাৰ। আকৌ উচ্চতা DE is equal to 7 সেন্টিমিটাৰ। এই সামান্তৰিকটোৰ উচ্চতা এইটো হৈছে 7 সেন্টিমিটাৰ।
BF ইজুকেল টু কিমান, এইটোৰ দূৰত্ব কিমান সুধিছে। তোমালোকে এই ক্ষেত্ৰত গোটেই সামান্তৰিকটোৰ প্ৰথমতে কালি উলিয়াব লাগিব আৰু সেই কালিৰ পৰাই এই দূৰত্বটো উলিয়াব লাগিব। নিশ্চয় তোমালোকে সেইটো মন কৰিছা। কি কৰিব লাগিব, প্ৰথমতে আমি এই সামান্তৰিকটোৰ কালি উলিয়াব লাগিব। কেনেকে, ইয়াত লিখা সমাধান ABCD সামান্তৰিকৰ কালি। সামান্তৰিকটোৰ কালি আমি জানো ভূমি পূৰণ উচ্চতা। ভূমি পূৰণ উচ্চতা, সামান্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা সমান, এতিয়া ভূমি আছিলে 8 আৰু উচ্চতা আছিলে 7 সমান 8 গুণ 56 বৰ্গ চেণ্টিমিটাৰ। অৰ্থাৎ এই সামান্তৰিকটোৰ আমি কালি পালো 56 বৰ্গ চেণ্টিমিটাৰ। এতিয়া এইখিনিৰ পৰা আমি এটা কথা গম পালো, সামান্তৰিকটো আমি এই উচ্চতাটো ধৰিলেও 56 বৰ্গ চেণ্টিমিটাৰ হ'ব বা এইটো উচ্চতা ধৰিলেও 56 বৰ্গ চেণ্টিমিটাৰ ইয়াৰ কালি হ'ব। বুজি পাইছা তোমালোকে? ইয়াতে যেনেকে এইডাল ইডাল উচ্চতা হৈ আছে, এইটো উচ্চতা হওঁতে এই বাহুটো ভূমি হৈছে। বুজিছা? আকৌ BFও হৈছে সামান্তৰিকটো এটা উচ্চতা, আৰু সেই উচ্চতাটো হ'লে তেতিয়া ইয়াতে DA বা AD হ'ব ইয়াৰ ভূমি। এতিয়া আমি বিপৰীত ক্ৰমে যদি চাওঁ, এইটোক উচ্চতা হিচাপে ধৰি যদি কালিটো উলিয়াব চাওঁ, নিশ্চয় আমি কালি একে সমানে পাম। কিন্তু এই ক্ষেত্ৰত এইটোৰ মান আমি নাপাম। অৰ্থাৎ আমি সেই পদ্ধতিত যেতিয়া কালি উলিয়াব যাম, FBডালক উচ্চতা ধৰি আমি যেতিয়া কালি উলিয়াম, তেতিয়া FBৰ পৰিমাণটো আমি জানিম। বুজিছা নিশ্চয় তোমালোকে? কিবা যদি বুজি পোৱাত অসুবিধা হৈছে মোক তোমালোকে কমেণ্ট কৰিবা বা মোক তোমালোকে ফোন কৰিবা, মই বুজাই দিম। সেয়ে মই ওপৰত লিখিছো, তোমালোকে চোৱা এইটো। এইবাৰ BFক উচ্চতা ধৰি ABCDৰ কালি হ'ব, কি হ'ব এইবাৰ, ভূমি, এইটো হৈছে ভূমি AD পূৰণ উচ্চতা আছে FB ইজ ইকুৱেল টু, কালিটো আমি পাই গৈছো 56 বৰ্গ চেণ্টিমিটাৰ বা 56 লিখি দিয়া, আৰু সেইটো লিখিবই নালাগে। বা এতিয়া ইয়াৰ AD পৰিমাণ আমি জানো, FB পৰিমাণ নাজানো, গতিকে FB ইজ ইকুৱেল টু 56 বাই AD। অৰ্থাৎ এইটো যি আছে, ইয়াত যদি তুমি 5 বহুৱা, ইয়াতে 5 আহিব। AD আছিলে কাৰণে আমি ADটো এইফালে আনিছো। এতিয়া কৰিম কি, বা FB ইজ ইকুৱেল টু 56 আছে এইটো, আৰু AD পৰিমাণ আমি জানো 5, এইটো লিখি দিলো। বা FB ইজ ইকুৱেল টু 5ৰে এইটোক হৰণ কৰা 56ক, 5ৰে 56ক হৰণ কৰিলে 5 এগুণ 5, 6 বাকী ৰ'ল বা নামিল। 5 এগুণ 5, 1.0, 5 দুগুণ 10, অৰ্থাৎ 11.2 চেণ্টিমিটাৰ। আমি কি গম পালো, এই FBৰ পৰিমাণটো হৈছে 11.2 চেণ্টিমিটাৰ। নিশ্চয় তোমালোকে অংকটো খুব সুন্দৰকৈ বুজিছা। এইবাৰ 9 নম্বৰ প্ৰশ্নটো লৈছো। কিছু সময় আগতে কৰা প্ৰশ্নটোৰ দৰে এই প্ৰশ্নটোৰো একেই ধৰণ। তোমালোকে ভালদৰে মন দিয়া।
প্ৰশ্নটোত আছিলে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB = AC = 7.5 সেন্টিমিটাৰ অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ AB = AC এইটো যিমান এইটো সিমান আৰু সেইটোৱে হৈছে 7 সেন্টিমিটাৰ অৰ্থাৎ এইটো 7 সেন্টিমিটাৰ এইটো 7 সেন্টিমিটাৰ এইখিনিলৈকে গ'ল আৰু BC = 9 সেন্টিমিটাৰ BC এইটো হৈছে এতিয়া ভূমিৰ পৰিমাণটো আছে 9 সেন্টিমিটাৰ উচ্চতা AD = 6 সেন্টিমিটাৰ এইটো হৈছে ইয়াৰ উচ্চতা এইটো হৈছে 6 সেন্টিমিটাৰ ত্ৰিভুজ ABC ৰ কালি উলিওৱা এই গোটেই ত্ৰিভুজৰ কালি উলিয়াব লাগে আৰু উচ্চতা C ৰ মান কিমান হ'ব এইটোক যদি আমি উচ্চতা বুলি ধৰো তেতিয়া ইয়াৰ মান কিমান হ'ব প্ৰথমতে আমি ABC ত্ৰিভুজৰ কালি উলিয়াম লিখা তোমালোকে ইয়াতে সমাধান ত্ৰিভুজ ABC ৰ কালি এইটো ত্ৰিভুজ বুলি পঢ়িব লাগে ত্ৰিভুজ ABC ৰ কালি সমান হাফ ইনটু ভূমি মানে হৈছে এইটো 9 ইনটু উন্নতি মানে হৈছে ইয়াৰ উচ্চতা এইটো 6 এইটো হ'ব বৰ্গ সেন্টিমিটাৰ কাৰণ এইটো আমাক সেন্টিমিটাৰত দিয়া আছিল এতিয়া 2 ৰে 6 কাটিলে ইয়াত 3 বাৰ যাব এনেকৈ কাটিলে মই নাকাটো 2 ৰে 6 কাটিলে ইয়াত 3 বাৰ যাব এটা তলত একো নাই ওপৰত 9 আৰু 3 9 গুণ 27 বৰ্গ সেন্টিমিটাৰ হ'ব অৰ্থাৎ ত্ৰিভুজ ABC ৰ কালি হৈছে 27 বৰ্গ সেন্টিমিটাৰ ঠিক 8 নম্বৰ অংকটোৰ দৰে এতিয়া তোমালোকে মিলাই চোৱা এবাৰ এই উচ্চতাটো ধৰি অৰ্থাৎ CE উচ্চতা ধৰি যদি আমি ত্ৰিভুজটো কালি উলিয়াব খোজো তেতিয়াওতো কালি একেই হ'ব এতিয়া আমি সেই কাৰণে লিখিম CE উচ্চতা ধৰি ত্ৰিভুজ ABC ৰ কালি আমি কেনেকৈ লিখিম হাফ ইনটু ভূমি এবাৰ এইটো ভূমি হ'ব কিয় ভূমি হ'ব বুজিছা তোমালোকে কাৰণ এইডাল ইয়াতে লম্ব হৈ আছে গতিকে এইটো ভূমি হ'ব অৰ্থাৎ হাফ ইনটু AB পূৰণ উন্নতি এবাৰ উন্নতি হ'ব CE = 27 কি হ'ব বুজি পালা কাৰণ আগতে আমি কালিটো উলিয়াই থৈছো এতিয়া বা আমি কি লিখিম এইটো হাফ ইনটু AB পৰিমাণ আমি জানো 7 দিয়া আছে 7 ইনটু CE = 27 মই ওপৰত লিখিছো তোমালোকে তলত হয়তো নেদেখিবও পাৰা এইখিনি তোমালোকে এনেকৈ লিখা 7/2 ইনটু CE = 27 কিয় 7/2 লিখিলে বুজিছানে 7 টো 1 ৰ পূৰণ হৈ 7 হ'ব আৰু এইটো তলত 2 এ থাকিব বা CE = 27 ইনটু ওপৰত 2 তলত 7 আহিব এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াত যেহেতু এইটো পূৰণ হৈ আছে সেইফালে গ'লে 27 ৰ লগত এইটো কি হৈ যাব হৰণ হ'ব অৰ্থাৎ এনেকুৱা হ'ব 27/7/2 এনেকুৱা হ'ব আকৌ এইখিনিৰ পিছত কি কৰিব লাগিব 27 এই হৰণ চিনটো পূৰণ কৰি দিলে এইটো উলটি যাব ওপৰত যাব 2 তলত আহিব 7 এই কথাখিনি মই ইয়াত এবাৰতে কৰিছো তোমালোকে মনত ৰাখিবা এনেকুৱাকৈ ভগ্নাংশ যদি এইফালে পূৰণ হৈ থাকে সেইফালে যদি নিব লাগে ইয়াৰ যিটো প্ৰতিক্ৰম অৰ্থাৎ হৰটো লবটো হৰ সেইটো প্ৰতিক্ৰম বুলি কয় প্ৰতিক্ৰমেৰে পূৰণ কৰিবা নিশ্চয় তোমালোকৰ মনত পৰি গ'ল এতিয়া আমি কি কৰিম বা CE = 27ক 2 ৰে পূৰণ কৰা 7 দুগুণ 14 4 হাতে গ'লে 2 দুগুণ 4 একা 5 আৰু তলত 7 এতিয়া আকৌ 7ৰে 54ক ডিভাইড কৰা 7 8 গুণ 56 7 7 গুণ 49 এতিয়া 14ৰ পৰা 9 গ'লে 9ত আছে 14 দশমিক দিয়া 0 হ'ব 7 7 গুণ 49 1 10 নগল থাকিলে 1 দশমিক দিয়াই আছে 0 7 এগুণ 7 হৈছে ইয়াৰ পিছত আৰু কিবা ইয়াত ওলাব অৰ্থাৎ আমি এটো কি লিখিম is equal to
7.71 সেন্টিমিটাৰ। এতিয়া CE পৰিমাণ এইখিনি মানে কি এতেকে ত্ৰিভুজটোৰ উচ্চতা EC বা CE যি লিখা CEৰ মান হ'ব 7.71 সেন্টিমিটাৰ। তোমালোকে এইটো সুন্দৰকৈ বুজিছা। এবাৰ 10 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছিলে এটা আয়তৰ কালি 540 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ দিশ 36 সেন্টিমিটাৰ হলে প্ৰস্থ উলিওৱা। এতিয়া তোমালোকে মন কৰিবা এই কিতাপখনৰ কিছুমান প্ৰশ্ন ইমান জটিল যিবিলাক তোমালোকে ভাবিব লাগে, তাৰ মাজতে আকৌ এনেকুৱা কিছুমান ইমান সহজ প্ৰশ্ন দিছে যিবিলাক বহুত ভাবিব নালাগে। সেয়ে এই প্ৰশ্নটোৱে তেনেকুৱা এটা প্ৰশ্ন। আমি আগতে কৰি অহা প্ৰশ্নবিলাকৰ তুলনাত এই প্ৰশ্নটো খুবেই সহজ। কি কৰিব লাগিব, ইয়াত কালি দিয়া আছে, দিশ দিয়া আছে, দিশেৰে যদি কালি হৰণ কৰি দিও তেতিয়া প্ৰস্থ ওলাব। আমি লিখিম আমি জানো আয়তৰ দিশ পূৰণ প্ৰস্থ সমান কালি, বা কি উলিয়াব দিছে দিশ দিয়া আছে প্ৰস্থ, বা প্ৰস্থ ইজ ইকুৱেল টু ওপৰত হ'ব কালি, তলত হ'ব দিশ, বা প্ৰস্থ ইজ ইকুৱেল টু কালি কিমান দিয়া আছিলে 540 বৰ্গ সেন্টিমিটাৰ আৰু দিশ দিয়াই আছিলে 36 সেন্টিমিটাৰ। এতিয়া 540 আৰু 36 তোমালোকে ইয়াত কাটাকাটি কৰাচোন। এইটো মানে বহিৰ বাহিৰৰ ফালে কৰিবা। এইটো 4ৰে কাটা যাব, 4 × 9 = 36, 4 × 4 = 4, 1 বাকি হ'ল 14 হ'ল, 4 × 3 = 12, 2 বাকি হ'ল 20, 4 × 5 = 20, 5 × 3 = 8 = 9, 9ৰে হৰণ যাব। তোমালোক সেইটো আগতে জানা। এনেকে গোটেইবিলাক যোগ কৰিলে যদি 9ৰে হৰণ যায় তেতিয়া সেই সংখ্যাটোক 9ৰে হৰণ যায়। গতিকে 9ৰে এইটো কাটা যাব, 9 × 9, 9 × 4 = 13, 45 হ'ল, 5 × 9 = 45, অৰ্থাৎ এইটো হ'বগৈ 15 সেন্টিমিটাৰ। কি ওলাল প্ৰস্থ 15 সেন্টিমিটাৰ। এটাকে তোমালোকে লিখি দিয়া ইয়াত, এটাকে আয়তটোৰ প্ৰস্থ 15 সেন্টিমিটাৰ লিখিব পাৰিবা সেইটো তোমালোকে। আৰু এই অংকটো তোমালোকে সুন্দৰকৈ বুজিলা। এবাৰ আহিছো একেবাৰে শেষৰ প্ৰশ্নটোলৈ। ইয়াত আছে এটা সামান্তৰিকৰ উচ্চতা ভূমিৰ আধা, ভূমি 16 সেন্টিমিটাৰ হলে ইয়াৰ কালি নিৰ্ণয় কৰা। এতিয়া সামান্তৰিকটোৰ উচ্চতা ভূমিৰ আধা, এটা ভূমি দিয়া আছে 16। এতিয়া ইয়াত লিখা সামান্তৰিকটোৰ উচ্চতা সমান আধা পূৰণ ভূমি, অৰ্থাৎ ভূমিৰ আধা মানে এনেকে লিখিব লাগিব। এইটো অৰ্থটো হৈছে ওপৰত ভূমি তলত 2। এতিয়া ভূমিটো কিমান আছিলে 16 আৰু তলত 2 হ'ব 8 সেন্টিমিটাৰ। আমি কি পালো, সামান্তৰিকটোৰ উচ্চতা পালো 8 সেন্টিমিটাৰ আৰু ভূমি পালো 16 সেন্টিমিটাৰ। এতেকে সামান্তৰিকটোৰ কালি সমান, মোৰ ঠাই নাই ইয়াত সেইকাৰণে মই মুছি দিওঁ নেকি। এইখিনি তোমালোকৰ অসুবিধা হ'ব, মই এইখিনি মুছি দিওঁ। লিখিছানে তোমালোকে? যদি লিখিব পৰা নাই ভিডিঅ'টো পজ কৰি ল'বা। মই এইখিনি মুছি দিছো। সামান্তৰিকটোৰ কি হ'ব এতিয়া কালি ভূমি পূৰণ উচ্চতা, সমান ভূমি পাইছিলো আমি 16 আৰু উচ্চতা পালো আমি এইমাত্ৰ 8। এইটো হ'ব বৰ্গ সেন্টিমিটাৰ। 8 × 48 = 8, 8 × 4, 8 × 8, 8 × 12, 128 বৰ্গ সেন্টিমিটাৰ। এইটো হৈছে সামান্তৰিকটোৰ কালি। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই পাঠটোৰ ইমানতে সামৰণি পৰিছে। সেয়ে মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছো। নিশ্চয় তোমালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছা। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'সমূহ ভাল পাইছা সেইসকলে
লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। সদৌ শেষত তোমালোক আটাইলৈ ধন্যবাদ জনাই আজিৰ পাঠৰ ইমানতে সামৰণি মাৰিছো। ইয়াৰ পিছত তোমালোকৰ কাৰণে নতুন ভিডিঅ' লৈ মই আহি আছো। ধন্যবাদ।